Hello viewers, this is the first video of my YouTube channel. So today we are going to discuss a very important article from Assam Tribune newspaper. So আমি প্ৰথমতে ডিসকাস কৰিম আমি আসামিছত ডিসকাস কৰিম বস্তুখিনি আৰু এই আসাম ট্ৰিবিউনত আহিবলগীয়া দিনত যিবোৰ ইম্পৰ্টেণ্ট আৰ্টিকলছ আহিব যিবোৰ এক্সাম পাৰ্সপেক্টিভ হয় আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় সেইবোৰ আমি ডিসকাস কৰিবলৈ চাম আৰু যিহেতু ময়ো শিকি আছোঁ আৰু আপোনালোকেও আমি একেলগে শিকিম বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ কিবা ছাজেশ্যনছ থাকিলে মোক জনাব পাৰে চ' আমি ষ্টাৰ্ট কৰোঁ আহক চ' আজিৰ আৰ্টিকেলটো হ'ল গ্ল'ৰিয়াছ জাৰ্ণি অফ আসাম টি অৰ্থাৎ অসমৰ যি চাহ আমি জানো যে অসমৰ চাহৰ কথা যিটো গ্ল'ৰিয়াছ জাৰ্ণি হয় আমাৰ কেনেকৈ জাৰ্ণিটো অতীতৰ পৰা আজি বৰ্তমান পাইছেহি গোটেই হিষ্ট্ৰী প্ৰচেছটো আৰু কেনেকৈ ইভল্ভ হৈছে গোটেই আসাম টি গোটেই প্ৰচেছটোৰ কথা আমি জানিম ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকেল হয় বহুত ডাটা পাব ইয়াত ডাটাবোৰ আপোনালোকে নিজৰ নোটছত ইনক্লুড কৰিব পাৰে ফৰ এনচাৰ ৰাইটিঙত হেল্প হ'ব আৰু বিভিন্ন কম্পিটিটিভ এক্সামত এই কুৱেশ্যনবোৰ সুধি থকা দেখা যায় চ' আৰ্টিকেলছটো লিখিছে চন্দ্ৰমোহন কাকতিদেৱে চ' আমি আৰ্টিকেলছটো পঢ়ি যাওঁ লাইন বাই লাইন চ' প্ৰথম কৈছে আসাম টি ইজ ফেমাছ গ্ল'বেলি ফৰ ইউনিক ফ্লেভাৰ এৰোমা এণ্ড ডিপ ব্ৰাউন হিউ অৰ্থাৎ অসমৰ টিটো কিহৰ কাৰণে ফেমাছ গ্ল'বেলি ফৰ ইটছ ইউনিক ফ্লেভাৰ টেষ্টৰ কাৰণে এৰোমা মানে কি এৰোমা মানে দ্য স্মেল মানে গোন্ধৰ কাৰণে আৰু ডিপ ব্ৰাউন হিউ আমাৰ যিটো কালাৰ চাহৰ টেষ্ট হয় কালাৰৰ চাহৰ যিটো ৰং হয় সেইটো কাৰণে ফেমাছ হয় চ' ইট হেজ হেড এ ছিগনিফিকেণ্ট ৰ'ল ইন শ্বেপিং দ্য ষ্টেটছ কালেক্টিভ আইডেণ্টিটি ইকনমি এণ্ড ইক'লজি চ' ইট হেজ হেড এ ছিগনিফিকেণ্ট ৰ'ল ইয়াৰ অৰ্থাৎ অসমৰ যিটো অসমৰ চাহৰ এটা ছিগনিফিকেণ্ট ৰ'ল আছে কিহত আছে ষ্টেটৰ কালেক্টিভ আইডেণ্টিটি অসমৰ যিটো অসমৰ পৰিচয় বহন কৰাত আমাৰ চাহে কেনেকৈ পৰিচয় বহন কৰাত চাহে ভূমিকা পালন কৰে আৰু অসমৰ ইকনমি অৰ্থাৎ অসমৰ অৰ্থনীতিত আৰু অসমৰ ইক'লজি মানে আমাৰ এনভাইৰমেণ্টেল যিটো ইম্পেক্ট আছে চাহৰ কাৰণ অসমৰ এটা বৃহৎ অঞ্চল জুৰি চাহ খেতিটো বিস্তৃত হৈ আছে অসমৰ বিভিন্ন উজনি নামনিত চ' সেইটো কথা কৈছে তাৰপিছত কৈছে আসাম ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টি প্ৰডিউচাৰ একাউণ্টিং ফৰ এবাউট হাফ অফ দ্য কাণ্ট্ৰিজ টোটেল টি প্ৰডাকশ্যন চ' বেচিকেলি অসমকে আদি কৰি ভাৰতৰ বিভিন্ন ৰাজ্যত চাহ প্ৰডিউচ হয় কিন্তু অসমৰ যিটো প্ৰডাকশ্যনৰ এমাউণ্ট হয় সেইটো গোটেই ইণ্ডিয়াত প্ৰডাকশ্যন হোৱাৰ চাহৰ প্ৰায় 50% অৰ্থাৎ প্ৰায় 100 কেজি মানে 1 কুইণ্টেল যদি আপোনাৰ চাহ প্ৰডাকশ্যন হয় তাৰে 50 কেজি আপোনাৰ অসমত প্ৰডিউচ হ'ব চ' 50% অসমত প্ৰডিউচ হয় সেইকাৰণে অসমে এটা ছাফিচিয়েণ্ট এমাউণ্টৰ চাহ প্ৰডাকশ্যন কৰে আৰু অসমৰ পৰা এটা ছাফিচিয়েণ্ট এমাউণ্টৰ চাহ বাহিৰলৈও এক্সপৰ্ট হয় এইটো আমি কথা পঢ়িম লাহে লাহে তাৰপিছত কৈছে দ্য ইণ্ডাষ্ট্ৰি কণ্ট্ৰিবিউট ছিগনিফিকেণ্টলি টু দ্য ষ্টেটছ এনুৱেল ফৰেইন এক্সচেঞ্জ আৰ্নিংছ এষ্টিমেটেড এট ₹3,000 crore অৰ্থাৎ আমি ইয়াত বুজিবলগীয়া কথাটো হ'ল ফৰেইন এক্সচেঞ্জ আৰ্নিংছ কি হয় এতিয়া আমি গম পাওঁ যে প্ৰত্যেকটো বস্তু বিভিন্ন বস্তু আমাৰ এখন দেশত প্ৰডিউচ হোৱা ছাপ'জ এ বোলা বস্তু এটা আছে বি বস্তু এটা আছে এই বস্তুবোৰ প্ৰডাকশ্যন হোৱা অকল নিজৰ দেশতে আমাৰ দেশৰ মানুহবিলাকেই ব্যৱহাৰ নকৰে এই বস্তুবোৰ যেতিয়া এক্সেছ এমাউণ্টত প্ৰডাকশ্যন হয় তেতিয়া ইয়াক বাহিৰলৈ ৰপ্তানি কৰা হয় অৰ্থাৎ এক্সপৰ্ট কৰা হয় এতিয়া এক্সপৰ্ট কৰিলে কি হয় এক্সপৰ্ট কৰিলে ছাপ'জ USA এক্সপৰ্ট কৰা হ'ল USA এক্সপৰ্ট কৰা হ'ল এতিয়া USA পে'মেণ্টটো কিহত কৰিব USA পে'মেণ্টটো ডলাৰত কৰিব এতিয়া ডলাৰত কৰিলে কি হ'ব সেই পইচাটো আমি পাম আৰু ডলাৰৰ তাৰ যিটো এমাউণ্ট হ'ব ডলাৰৰ যিটো ৰেচপেক্টিভ এমাউণ্ট হ'ব সেইটো অসমৰ পৰা যোৱা চাহৰ পৰা কিমান পায় প্ৰায় 3,000 crore এনুৱেলি ইনকাম কৰে অসমে চাহ এক্সপৰ্ট কৰি অৰ্থাৎ এটা বৃহৎ পৰিমাণৰ ৰাজহ নহয় এটা বৃহৎ পৰিমাণৰ যিটো ফৰেইন এক্সচেঞ্জ অৰ্থাৎ ফৰেক্স ৰিজাৰ্ভ বুলি কয় এইটো টিৰ পৰা আহে টি প্ৰডাকশ্যনৰ পৰা আহে অৰ্থাৎ টিয়ে অসমৰ এটা ডাঙৰ মাৰ্কেট প্লেচ হোল্ড কৰি আছে চ' দ্য আসাম টি ইণ্ডাষ্ট্ৰি হেজ হেড এ প্ৰফাউণ্ড ইম্পেক্ট অন ইণ্ডিয়াছ ইকনমিক গ্ৰ'থ এণ্ড দ্য ষ্টেটছ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ আমি যিহেতু গম পালোঁ ইমান ডাঙৰ এটা ফৰেক্স ৰিজাৰ্ভ যিহেতু এছ'চিয়েট হৈ আছে আৰু অসমৰ গোটেই ইকনমি প্ৰচেছটো আৰু ভাৰতৰ ইকনমিটো আমাৰ অসমৰ চাহে এটা বিশিষ্ট ভূমিকা পালন কৰে এতিয়া আমি হিষ্ট্ৰীটো পঢ়িম লাহে লাহে কৈছে ইয়াত ইন 1823-24 দ্য ব্ৰুচ ব্ৰাদাৰ্ছ অফ স্কটলেণ্ড ৰবাৰ্ট ব্ৰুচ এণ্ড চাৰ্লছ ভিজিটেড ইণ্ডিয়া অন এ মাৰ্চেণ্টাইল এক্সপ্ল'ৰেশ্যন চ' 1823 আৰু 24 চনত কি হৈছিলে ব্ৰুচ ব্ৰাদাৰ্ছ তেতিয়ালৈতো ব্ৰিটিছ আহি গৈছিলে আমি গম পাওঁ ব্ৰিটিছ আহি গৈছিলে কিন্তু অসমত তেতিয়া সেইটো সময়ত আপোনাৰ 1823 চনত আপুনি গম পায় মানৰ অসম আক্ৰমণ যেতিয়া হৈছিলে বাৰ্মিছ ইনভেজন হৈছিলে 1817, 1819 এণ্ড 1821
চ' তাৰপিছত 1821 to 1824টো আমি গম পাওঁ ইট ইজ দ্য ফেজ অফ বাৰ্মিজ ৰুল বুলি কয়। আৰু 1824 চনত যেতিয়া ইণ্ডো আৰু আপোনাৰ ব্ৰিটেইন আৰু হেৰিয়াৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজৰ আপোনাৰ যুদ্ধ হ'ব। তাৰপিছত 1826 চনত ইয়াণ্ডাবু সন্ধি চাইন হ'ব। তাৰপিছত আপোনাৰ আমাৰ অসমৰ ৰিজনতো, অসম গোটেই ৰিজনটোত ব্ৰিটিছৰ শাসন ষ্টাৰ্ট হ'ব। তেতিয়ালৈকে আহোম আৰু আপোনাৰ বাৰ্মিজ ৰুল চলি আছিলে। তো 1823-24 চনত কি হৈছিলে, তেতিয়া অলৰেডিটো ইণ্ডিয়াৰ বাকীবোৰ পাৰ্টত আমাৰ ব্ৰিটিছে শাসন কৰিয়ে আছিলে। তাৰে ব্ৰুচ ব্ৰাদাৰ্ছ দুজন ককায়েক ভায়েক আছিলে, ৰবাৰ্ট ব্ৰুচ আৰু চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ। তেওঁলোক স্কটলেণ্ডৰ আছিলে। গোটেই যিটো আনডিভাইডেড ব্ৰিটেইন আছিলে, তাততো স্কটলেণ্ড হওক আৰু তেনেকৈ কেইবাটাও পাৰ্ট আছিলে। গোটেই ব্ৰিটেইন, এটা কমপ্লিট ব্ৰিটেইনত বহুত কেইবাটাও পাৰ্ট আছিলে ইউৰোপৰ। চ' স্কটলেণ্ড তাৰ এটা পাৰ্ট আছিলে। চ' স্কটলেণ্ডৰ আছিলে তেওঁলোক ৰবাৰ্ট আৰু চাৰ্লছ ব্ৰুচ। চ' তেওঁলোকে ইণ্ডিয়া ভিজিট কৰিছিলে মাৰ্চেণ্টাইল এক্সপ্ল'ৰেশ্যন হিচাপে, অৰ্থাৎ ট্ৰেডিং কৰিবলৈ তেওঁলোকে এক্সপ্ল'ৰ কৰিছিলে ইণ্ডিয়া। চ' তেওঁলোকে অসমলৈ আহে আৰু তাত কি কৰে, তাৰপিছত কৈছে ৰবাৰ্ট আলেকজেণ্ডাৰ ব্ৰুচ এন ইংলিছ ইনফেণ্ট্ৰি অফিচাৰ এণ্ড হিজ য়ংগাৰ ব্ৰাদাৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ এন ইংলিছ গানবোট কামাণ্ডাৰ। চ' তেওঁলোক কি আছিলে ইয়াত কৈছে। চ' বেচিকেলি কি কৈছে ইয়াত, ৰবাৰ্ট আলেকজেণ্ডাৰ ব্ৰুচ আছিলে ইংলিছ ইনফেণ্ট্ৰি অফিচাৰ। অ'কে, ইংলিছ ইনফেণ্ট্ৰি অফিচাৰ, ইনফেণ্ট্ৰি মানে গম পায় আপোনালোকে, যুদ্ধ বিগ্ৰহ কৰিবলৈ যিবিলাক ইনফেণ্ট্ৰি থাকে, মানে যিবিলাক সৈন্য, সেই ইনফেণ্ট্ৰি অফিচাৰ আছিলে তেওঁ এজন। আৰু য়ংগাৰ ব্ৰাদাৰ চাৰ্লছ, তেওঁৰ ভায়েক আছিলে আলেকজেণ্ডাৰ ব্ৰুচ, গানবোট কামাণ্ডাৰ। অৰ্থাৎ আমাৰ যিটো নেভি হয়, তেওঁলোকৰ আপোনালোকৰ যিটো নেভেল পাৱাৰ হয়, ব্ৰিটিছৰ যিটো নেভেল পাৱাৰ আছিলে আৰু নেভেল ফ'ৰ্চ আছিলে, তাৰ কামাণ্ডাৰ আছিলে তেওঁৰ ভায়েক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ। তো তেওঁলোক মাৰ্চেণ্টাইল এক্সপ্ল'ৰেশ্যনত আহিছিলে আৰু তেওঁলোক তেনেকৈ ব্ৰিটিছৰ বেলেগ বেলেগ পোষ্ট তেওঁলোকে হোল্ড কৰি আছিলে তেতিয়া। তেওঁলোকে কি গম পায়, চ' দে লাৰ্ণড এবাউট ৱাইল্ড টি প্লেণ্টছ গ্ৰ'য়িং ইন আপাৰ আছাম হিলি টেৰিন ফ্ৰম মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা, অৰ্থাৎ মণিৰাম দেৱানৰ পৰা গম পায় যে আমাৰ অসমৰ ৰিজনতো চাহ খেতি হৈ আছে। অ'কে, চ' কেনেকৈ গম পায় আমি পঢ়িম। চ' মণিৰাম দেৱান কোন আছে, এইটো নামটো মণিৰাম দেৱানৰ কথা সকলোৱে জানেই। মণিৰাম দেৱানৰ সম্পূৰ্ণ নামটো কি, মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, আহিব পাৰে কেতিয়াবা। চ' তেওঁ আছিল এজন ৰয়েল অফিচাৰ ডিউৰিং আহোম ৰুল। চ' আহোম ৰুলত এজন ৰয়েল অফিচাৰ আছিলে, যেতিয়া পুৰন্দৰ সিংহ হওক, পিছত যেতিয়া ৰুল কৰি আছিলে আহোমৰ পিছৰ যিকেইজন ৰুলাৰে, তেতিয়া তেওঁ এজন তাৰ আপোনাৰ ৰয়েল অফিচাৰ আছিলে আহোমৰ। চ' মণিৰাম দেৱানে কি হৈছিলে, মণিৰাম ট'ল্ড ৰবাৰ্ট ব্ৰুচ এবাউট বিশাগম, এইটো ইম্পৰ্টেণ্ট নাম, বিশাগম। চ' বিশাগম বোলা এজন চিংফো চিফ আছিলে। চ' বিশাগম দ্য চিংফো চিফ হু ৱাজ এন এক্সপাৰ্ট ইন ৱাইল্ড টি কাল্টিভেশ্যন স্পেচিয়েলি ইন দ্য হিলি টেৰিন। চ' বিশাগম বুলি এজন চিংফো চিফ আছিলে, তেওঁ অলৰেডি ৱাইল্ড টি কাল্টিভেশ্যনৰ কথা গম পাইছিলে আৰু তেওঁ কৰিছিলে, ৱাইল্ড টি কাল্টিভেট তেওঁ কৰিছিলে বিশাগমে। চ' বিশাগম বিশাগম ৱাজ পজেছিং চাম নলেজ অফ ৱাইল্ড টি কাল্টিভেশ্যন। অ'কে, চ' বিশাগমে চাহৰ কথা গম পাইছিলে। চ' আৰু মণিৰাম দেৱানে বিশাগমক চিনি পাইছিলে। চ' দে হেড এ ভেৰি কৰ্ডিয়েল ৰিলেশ্যন। অ'কে, চ' সিহঁতৰ এটা বহুত ভাল ৰিলেশ্যন আছিলে, কাৰ মণিৰাম দেৱানৰ আৰু বিশাগমৰ। সেইটো কাৰণে ৰবাৰ্ট ব্ৰুচ আৰু আলেকজেণ্ডাৰ আৰু ভায়েক তেওঁৰ আলেকজেণ্ডাৰ ব্ৰুচক যেতিয়া লগ পালে মণিৰাম দেৱানে, চ' মণিৰাম দেৱানে ব্ৰুচ ব্ৰাদাৰ্ছক ক'লে যে এনেকৈ তেনেকৈ অসমৰ আপাৰ আছাম ৰিজনটোত চিংফোসকল য'ত থাকে, এইখন অসম নহয়, এইখন অসমৰ আপোনাৰ এই আপাৰ আছাম ৰিজনটোত চিংফোসকল য'ত আছিলে, তাত চাহ খেতি হৈ আছে, টি প্লেণ্টেশ্যন হৈ আছে বুলি মণিৰাম দেৱানে ৰবাৰ্ট ব্ৰুচ ব্ৰাদাৰ্ছক ক'লে। তাৰপিছত কি হয় আমি চাম। ইয়াত সেইটোকে আছে, মণিৰাম ট'ল্ড ৰবাৰ্ট ব্ৰুচ বিশাগম দ্য চিংফো চিফ হু ৱাজ এন এক্সপাৰ্ট ইন ৱাইল্ড টি, এইখিনিলৈকে আমি পঢ়িলোঁ, স্পেচিয়েল ইন দ্য হিলি টেৰিন। চ' ৰবাৰ্ট ফেচ মেনি অবষ্টাকলছ ইন দিছ কুৱেষ্ট টু ডিছকভাৰ দ্য মেজিকেল ড্ৰিংক। চ' ৰবাৰ্ট ব্ৰুচে বহুত ফেচ কৰিলে, বহুত এই মেজিকেল ড্ৰিংকটো চাহৰ কথা কৈছে, মেজিকেল ড্ৰিংকটো লাহে লাহে উলিয়াবলৈ বহুত অবষ্টাকলছ ফেচ কৰিলে, মানে প্ৰব্লেম ফেচ কৰিলে। দ্য চিংফোছ এন এথনিক ট্ৰাইব অফ আনডিভাইডেড আছাম। আনডিভাইডেড আছাম মানে তেতিয়া ভাগ হোৱা নাছিলে, অসমখন আনডিভাইডেড আছিলে। গোটেই অৰুণাচল প্ৰদেশ এতিয়া যেনেকৈ আমাৰ বেলেগ বেলেগ ৰাজ্য আছে, তেতিয়া অসমখন গোটেইখন এখন আনডিভাইডেড আছাম আছিলে। চ' বেচিকেলি কি হৈছিলে কথাটো, চিংফো চিফ বিশাগমে গোটেই প্ৰচেছটো গম পাইছিলে বা তাৰ ৱাইল্ড কাল্টিভেশ্যনৰ কথাটো গম পাইছিলে, আৰু তেওঁলোকে তাক চাহটোক নাম দিছিলে, আমি যেতিয়া যিটোক চাহ বুলি কওঁ, তেওঁলোকে চিংফোসকলে চাহক নাম দিছিলে ফেলাপ। চ' এই নামটো ইম্পৰ্টেণ্ট হয়। চ' চিংফোসকলৰ মতে চিংফোসকলে চাহক কি নামেৰে জনাজাত আছিল, চিংফোসকলৰ মাজত চাহটো ফেলাপ নামেৰে। অ'কে, হুইচ আছে হাৰ্বেল ভেলু, যাৰ হাৰ্বেল ভেলু আছিলে, মেডিচিনেল ভেলু কিছুমান আছিলে। চ' তাৰপিছত কৈছে, চ' বেচিকেলি আমি কি পঢ়িলোঁ, 1823-24 চনত ব্ৰুচ ব্ৰাদাৰ্ছে গম পালে
চাহৰ কথা। কিন্তু তাৰ আগতে 1780 চনত কি হৈছিলে, ৰবাৰ্ট কিড বুলি মানুহ এজন আছিলে। অ'কে, ৰবাৰ্ট কিড এটেম্পটেড টু ষ্টাৰ্ট টি কাল্টিভেশ্যন ইন ইণ্ডিয়া ইউজিং চিডলিংছ ফ্ৰম চাইনা। চ' এতিয়া মেইন কথাটো কি, আমাৰ অসমত চাহ খেতি চাহ খেতি আৱিষ্কাৰ হোৱাৰ আগতে বা কাল্টিভেট কৰাৰ আগতে চাইনাত অলৰেডি হৈ আছিলে চাহ খেতিৰ প্ৰডাকশ্যন। চ' চাইনাৰ পৰা কি হৈছিলে, ৰবাৰ্ট কিডে কিছুমান চিডলিংছ আনি অসমত কৰিব বিচাৰিছিলে বা ইণ্ডিয়াত কৰিব বিচাৰিছিলে, বাট হিজ এফৰ্টছ ৱেৰ আনচাকচেছফুল। কিন্তু তেওঁ বেছিকেলি আনচাকচেছফুল হৈছিলে। অ'কে, চ' তেওঁ অসফল হৈছিলে চাহ খেতি কৰাত। চ' ডিউৰিং ডেট টাইম দ্য ব্ৰিটিছ অথৰিটিজ ৱেৰ আনএৱেৰ ডেট টি ৱাজ অলছ' গ্ৰ'য়িং ইন আছামছ হিলি ট্ৰেইন। অ'কে, চ' ইয়াত কি কৈছে যে ব্ৰিটিছ অথৰিটিজ ৱেৰ আনএৱেৰ ডেট, সেই সময়ত মানে ব্ৰিটিছ অথৰিটি যেতিয়া 1823-24 চনৰ আগতে মানে ব্ৰিটিছ অথৰিটি গম পোৱা নাছিল যে অসমৰ হিলি ট্ৰেইন এটাতো এনেকুৱা ধৰণৰ চাহ প্ৰডাকশ্যন হৈ আছে। লাগিলে এইটো আপোনাৰ ডমেষ্টিক লেভেলত নহওক, লাগিলে ৱাইল্ড লেভেলতে হৈ থাকক। ৱাইল্ড লেভেল মানে কি, আপোনাৰ নেচাৰেলি হোৱা, মানে ক'ৰবাত দুটামান চাহৰ গছ হৈছে, মাজত বেলেগ গছ আছে, কমাৰ্চিয়েলি হোৱা নাই, মানে মানুহে এখন গাৰ্ডেন পাতি প্ৰপাৰলি চাহ খেতি কৰা নাই। অ'কে, চ' ডিউৰিং ডেট টাইম দ্য ব্ৰিটিছ অথৰিটিজ ৱেৰ আনএৱেৰ। চ' তেতিয়া ব্ৰিটিছে গম পোৱা নাছিলে। তাৰপিছত কৈছে আফটাৰ দ্য ডিস্কভাৰী অফ টি প্লেণ্টছ টু আছাম, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ এবল টু এক্সপাণ্ড দ্য টি ট্ৰেড এণ্ড কম্পিট উইথ চাইনা হুইচ হেড প্ৰিভিয়াছলি মনোপলাইজ টি কাল্টিভেশ্যন। কি অৰ্থাৎ কথাটো কি হৈছিলে, অৰ্থাৎ চাইনাৰ এটা মনোপলি আছিলে। অ'কে, এইটো মনোপলাইজ বুলি কৈছিলে। চ' মনোপলি মানে কি, অকল চাইনাই প্ৰডাকশ্যন কৰিব, চাইনাই বেচিব, আৰু বেলেগ কোনো আপোনাৰ মাৰ্কেটত বেলেগ কোনো মানে বেচোতা নাই, এক্সপৰ্ট কৰোতা নাই। অৰ্থাৎ চাইনাৰ এখন মনোপলাইজ মাৰ্কেট আছিলে। অ'কে, মনোপলাইজ টি কাল্টিভেশ্যন কৰিছিলে। সেইকাৰণে গোটেই প্ৰফিটটো আপোনাৰ চাইনাই ইনকাম কৰি আছিলে। প্ৰফিট মেকিংটো অকল চাইনাৰ হৈ আছিলে। আৰু ব্ৰিটিছ যিহেতু আহিছিল ইণ্ডিয়ালৈ প্ৰফিট মেকিঙৰ কাৰণে, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্যই আছিলে প্ৰফিট মেকিং। চ' কি হৈছিলে কথাটো, চ' ব্ৰিটিছে ভাবিলে আমাৰ অসমৰ এই ৰিজনটোত ভালকৈ চাহ খেতি কৰি কমাৰ্চিয়েল লেভেলত আপোনাৰ প্ৰফিট মেকিং কৰিব, এটা লাৰ্জ স্কেলত টি প্ৰডাকশ্যন কৰিব। চ' ব্ৰিটিছে লাহে লাহে কম্পিট কৰিম বুলি মনত থিৰাং কৰিলে। তাৰপিছত কি হ'ব চাব, এইখিনিলৈকে আমি পঢ়িলোঁ। চ' কৈছে দ্য ব্ৰিটিছ এম্পায়াৰ হেড বিন ডিপেণ্ডেণ্ট অন চাইনা। আগতে সেইটোকে কৈছে, আগতে ব্ৰিটিছসকল মানে চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে। কিন্তু হাউএভাৰ উইথ দ্য ষ্টাৰ্ট অফ টি কাল্টিভেশ্যন ইন আছাম, দ্য ব্ৰিটিছ ৰিলায়েন্স অন চাইনা ডিক্ৰিজ। কিন্তু যেতিয়া অসমত চাহ প্ৰডাকশ্যন হ'ল, তেতিয়া ব্ৰিটিছৰ ওপৰত যিটো ডিপেণ্ডেঞ্চি, ব্ৰিটিছৰ যিটো ডিপেণ্ডেঞ্চি আছিল চাইনাৰ ওপৰত, সেইটো কমি গ'ল লাহে লাহে। অ'কে, চ' টি কাল্টিভেশ্যন, তাৰপিছত কৈছে টি কাল্টিভেশ্যন ইন দ্য ব্ৰহ্মপুত্ৰ এণ্ড দ্য বৰাক ভেলীজ বিকেম এ লুক্ৰেটিভ বিজনেছ উইথ ৰয়েল পেট্ৰনেজ ফ্ৰম দ্য এম্পায়াৰ। অ'কে, কি কৈছে ইয়াত, টি কাল্টিভেশ্যনটো গোটেই প্ৰচেছটো মানে লাহে লাহে হেৰি হ'ল। ৱেইট এক ছেকেণ্ড, অ'কে, চ' কি কৈছিলে, দ্য কাল্টিভেশ্যন ইন দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলীজ বিকেম এ লুক্ৰেটিভ বিজনেছ। লুক্ৰেটিভ বিজনেছ মানে অলৰেডি আমি গম পালোঁ, যিহেতু ব্ৰিটিছে অলৰেডি তেওঁলোকে ডিচাইড কৰিছিলে যে ইয়াত মানে ভাষ্ট লেভেলত এটা প্ৰডাকশ্যন হ'ব। চ' লাহে লাহে লাভ হ'বলৈও মানে প্ৰফিট মেকিং কৰিবলৈ লৈছিলে। চ' বেছিকেলি কি হৈছিলে, ৰয়েল পেট্ৰনেজ পাইছিলে। ৰয়েল পেট্ৰনেজ যেতিয়া পাই গৈছিলে মানে ব্ৰিটিছ এম্পায়াৰৰ পৰা, তেতিয়া প্ৰডাকশ্যনটো বেছি হ'বলৈ লৈছিলে। অ'কে, লুক্ৰেটিভ বিজনেছ হ'বলৈ লৈছিলে, বহুত প্ৰফিট মেকিং এটা কাৰবাৰ, মানে টি প্ৰডাকশ্যনৰ এটা প্ৰফিট মেকিং কাৰবাৰ হিচাপে হ'বলৈ এইটো প্ৰয়াস কৰিছিলে, লাহে লাহে ষ্টাৰ্ট হৈছিলে। তাৰপিছত কি কৈছে, ইন দ্য আৰ্লি পাৰ্ট অফ 1823 when the Bruce brothers entered Assam through Gwalpara and proceeded towards the east, Robert was thrilled to learn about the use of fellap from Maniram Dewan. এইটো আমি অলৰেডি পঢ়িলোঁ। এতিয়া চাবলৈ গ'লে এইখন যদি মই আপোনালোকক অকণমান দেখুৱাইছোঁ তলত ৰাখি। এতিয়া কথাটো কি হৈছিলে, ছাপ'জ এইখন যেনিবা অসম। অ'কে, এখন বেয়া হৈছে, এইখন যেনিবা অসম। চ' ব্ৰিটিছ যেতিয়া এইফালে আহিছিলে, এইফালে গোৱালপাৰা, চ' গোৱালপাৰা এনেকৈ গৈ গৈ যেতিয়া এই ৰিজনটো পাইছিলেগৈ, য'ত চিংফুসকলে চাহ খেতি কৰি আছিলে। এতিয়া মানে এনেকৈ যাওঁতে মানে তেওঁলোকে আচৰিত হৈছিলে যে য'ত ত'ত মানে কেনেকৈ চাহ প্ৰডাকশ্যন হয়, মানে বেলেগ বেলেগ ৰিজনত, সেইটো কথাই কৈছে ইয়াত। তাৰপিছত মণিৰাম দেৱানে ইয়াত তাকে কৈছে, আমি অলৰেডি পঢ়িলোঁ, যিটো ফেলাপ বুলি কৈছিলে, চিংফুসকলে ফেলাপ বুলি কয়, সেইটো কথাটো মণিৰাম দেৱানে চিনাকি কৰিলে, আৰু বিশাগুমক চিনাকি কৰিলে, অলৰেডি পঢ়িলোঁ, চিংফু চিফ। তাৰপিছত হু ৱাজ দেন ৰিকুৱেষ্টেড বাই মণিৰাম দেৱান টু শ্ব' দ্য ৱাইল্ড টি প্লেণ্টছ টু দ্য ৰবাৰ্ট। আৰু মণিৰাম দেৱানে বিশাগুমক ক'লে যে ৰবাৰ্ট ব্ৰুচ আৰু মানে ব্ৰুচ ব্ৰাদাৰ্ছক আমি ৱাইল্ড টিৰ যিটো প্লেণ্টছ সেইটো দেখুৱাব লাগে। তাৰপিছত বিশাগুম হেড এ কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ মণিৰাম দেৱান, আমি গম পালোঁৱেই বিশাগুমৰ আৰু মণিৰাম দেৱানৰ এটা কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ আছিলে। চ' হু হেড ফ্ৰিকুৱেণ্টেড চিংফো ইনহেবিটেড এৰিয়াছ এণ্ড ৰয়েল ডিউটিছ। যিহেতু কি হৈছিলে, অলৰেডি আপোনাৰ
কি হৈছিলে মণিৰাম দেৱান আহোমৰ দিনত এজন ৰয়েল অফিচিয়েল হিচাপে আছিলেই আৰু তেতিয়া সেইটো কাৰণে বেলেগ বেলেগ এনেকুৱা ৰয়েল ডিউটিছ ফ্ৰিকুৱেণ্টলি ভিজিট কৰিছিলে মণিৰাম দেৱানে বিশাগুমৰ সেই চিংফৰ ৰিজনটোত অ'কে চ' বিশাগুম গেভ ৱাইল্ড টি চেপলিংছ টু ৰবাৰ্ট এণ্ড এডভাইজ হিম টু লঞ্চ এ প্লেণ্টেশ্যন এট শদিয়া অন দ্য এক্সপেৰিমেণ্টেল বেচিছ সেইকাৰণে বিশাগুমে ৱাইল্ড টি চেপলিংছ দিছিলে আৰু ৰবাৰ্ট ব্ৰুচক এডভাইচ কৰিছিলে যে এক্সপেৰিমেণ্টেল বেচিছত এইটো কেনেকৈ আমি লাৰ্জ প্ৰডাকশ্যন এটা কৰিব পৰা যায় কাৰণ তেতিয়ালৈকে ৱাইল্ড প্ৰডাকশ্যন এটা হৈ আছিলে য'ত ত'ত আছিলে কেনেকৈ তাক ভালকৈ এক্সপেৰিমেণ্টেল বেচিছত আমি চাহ প্ৰডাকশ্যন কৰিব পৰা যায় তাৰ কাৰণে ব্ৰুচ ব্ৰাদাৰ্ছক বিশাগুমে কৰিছিলে এডভাইচ কৰিছিলে তাৰপিছত কৈছে ৰবাৰ্টছ এটেম্প টু ষ্টাৰ্ট টি কাল্টিভেশ্যন ইন 1824 এট শদিয়া অফক'ৰ্ছ ডিড নট ছাকচিড কিয় ছাকচিড নহ'ল ৰবাৰ্ট ব্ৰুচৰ এটেম্পটো যিটো কাল্টিভেশ্যন লাৰ্জ স্কেল কাল্টিভেশ্যনৰ যিটো এছপাইৰেশ্যনছটো কেলে ছাকচেছ নহ'ল ছাকচেছ নাপালে কাৰণ কি হৈছিলে হি ডাইড ইন দ্য লেটাৰ পাৰ্ট অফ 1824 1824 চনৰ পিছৰ পাৰ্টলৈ মানে প্ৰায় আগষ্ট ছেপ্টেম্বৰ সেই অক্টোবৰ নৱেম্বৰ সিমান মানত 1824 চনত ৰবাৰ্ট ব্ৰুচ ঢুকাই থাকিছিলে বাট বিফৰ হিজ ডেথ হি ডাইভালজ দ্য চিক্ৰেটছ অফ wild tea and its cultivation to his younger brother Charles, who then embarked on fulfilling the desire of his deceased brother to carry on tea cultivation on a large scale in the plains. So কি হৈছিলে 1824 চনত প্ৰথমতে আচলতে ৰবাৰ্ট ব্ৰুচক শিকাই দিছিলে গোটেই প্ৰচেছটোৰ কথা গম পাইছিলে ৰবাৰ্ট ব্ৰুচে ককায়েকে তাৰপিছত তেওঁ ঢুকাই থাকিলত কি হৈছিলে তেওঁ য়ংগাৰ ব্ৰাদাৰ চাৰ্লছ ব্ৰুচ যিজন আছিলে চাৰ্লছ ব্ৰুচে গোটেই মানে ককায়েকৰ যিটো সপোনটো সেইটো পূৰা কৰিবলৈ ষ্টাৰ্ট কৰে অ'কে লাহে লাহে তাৰপিছত কি কৰে চাৰ্লছ ৱাজ অভাৰজয়েড ৱেন দ্য টি কমিটি ৱাজ ফৰ্মড ইন 1832 চ' 1832 চনত যিহেতু গোটেই প্ৰচেছটো ব্ৰিটিছ এম্পায়াৰলৈ গম পাই গৈছিলে যে 1832 চনত কি হৈছিলে 1832 চনত তাক মানে টি প্ৰডাকশ্যনটো আৰু টিৰ লাৰ্জ প্ৰডাকশ্যন এটাৰ কাৰণে কি কৰিছিলে এখন কমিটি ফৰ্ম কৰিছিলে টি কমিটি অ'কে 1832 টি কমিটি এখন ফৰ্ম কৰা হৈছিলে বাই দ্য ব্ৰিটিছ ডিছপেনচেশ্যন অ'কে চ' কি হৈছিলে এইটো চাইণ্টিফিক ডেলিগেশ্যনৰ কাৰণে dispatch a scientific delegation to Assam in 1835 to study feasibility of starting commercial tea cultivation on large scale কি হৈছিলে 1832 চনত যেতিয়া কমিটিখন বনোৱা হৈছিলে তাৰ 1832 চনৰ পৰা 1835 চনত মানে ফিজিবিলিটি চেক কৰিছিলে ফিজিবিলিটি মানে অসমৰ এৰিয়াটোত চাহ খেতি কেনেকৈ ধৰণে প্ৰডিউচ কৰিলে কিমান প্ৰডাকশ্যন হ'ব অসমৰ ছইল কোৱালিটি কেনেকুৱা এইবোৰৰ ওপৰত ৰিচাৰ্চ কৰি এটা 1835 চনত ফিজিবিলিটি চেক এটা হৈছিলে এই কমিটিখনৰ আণ্ডাৰত তাৰপিছত কৈছে ইট ইজ ৱৰ্থ মেনশ্যনিং ডেট ৱেন দ্য ফাৰ্ষ্ট বেটছ অফ আছাম টি ৱাজ চেণ্ট টু দ্য ডক্টৰ নাদানিয়েল ৱেলিচ অ'কে দেন ছুপাৰিণ্টেণ্ডেণ্ট অফ দ্য কেলকাতা বটানিকেল গাৰ্ডেন ফৰ চাইণ্টিফিক আইডেণ্টিফিকেশ্যন দ্য লেটাৰ ছাবমিটেড নিগেটিভ ৰিপৰ্ট সেই কথাটো কি হৈছিলে যে যেতিয়া তাৰপিছত এই চাৰ্লছ ব্ৰুচ অৰ্থাৎ ৰবাৰ্ট ব্ৰুচৰ ভায়েক চাৰ্লছ ব্ৰুচে বেচিকেলি তেওঁ টি প্ৰডাকশ্যন ষ্টাৰ্ট কৰে অ'কে চ' ষ্টাৰ্ট কৰি যেতিয়া প্ৰথম বেটছটো এটা আপোনাৰ ৰিচাৰ্চৰ কাৰণে যেতিয়া আপোনাৰ হেৰিয়ালৈ পঠোৱা হৈছিলে কলকাতাত এখন বটানিকেল গাৰ্ডেন আছিলে কলকাতা বটানিকেল গাৰ্ডেন তাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিলে ডক্টৰ নাদানিয়েল ৱেলিচ তেওঁ এজন চাইণ্টিষ্টে আছিলে অ'কে চ' কি হৈছিলে তেওঁ এটা ৰিপৰ্ট দিবলৈ কৈছিলে যে ঠিকে আছে গোটেই প্ৰচেছটো কিন্তু তেওঁ এটা নিগেটিভ ৰিপৰ্ট দিছিলে যে বস্তুটো ঠিকেই নাই এনেকৈ প্ৰডাকশ্যন কৰিব পৰা নহ'ব চাগে এনেকুৱা ধৰণৰ কিবা এটা নিগেটিভ কমেণ্ট দিছিলে সেইটোকে কৈছে দ্য লেটাৰ ছাবমিটেড এ নিগেটিভ ৰিপৰ্ট কিন্তু much of the surgeons of Charles Bruce এইটো নিগেটিভ ৰিপৰ্ট দিছিলে সেইটোকে কৈছে তাৰপিছত কৈছে however when Governor General Lord William Bentinck became a chairperson of the expert committee he overturned the negative reports submitted by Dr. Wellich and favored Charles Bruce এতিয়া আমি গম পাওঁ যে আমি 1833 চনত চাৰ্টাৰ এক্টৰ পিছত অ'কে 1833 যিখন চাৰ্টাৰ এক্ট অফ ইণ্ডিয়া আছিলে চাৰ্টাৰ এক্ট আহিছিলে তাৰপিছত গভৰ্ণৰ জেনেৰেল অফ বেংগল টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গৈছিলে চ' ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যদি চাওঁ লৰ্ড উইলিয়াম বেণ্টিক হৈ গৈছিলে চ' গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গ'লে মানে তেওঁৰ ওচৰত সুপ্ৰিম পাৱাৰ এটা পাই গৈছিলে আৰু সেইটো কাৰণে তেওঁৰ ৰিপৰ্টটো আচলতে মনা নাছিলে ৰিপৰ্টটো নামানি এটা লাৰ্জ স্কেল টি প্ৰডাকশ্যনৰ কাৰণে তেওঁ আপোনাৰ কি হৈছিলে চাৰ্লছ ব্ৰুচক আচলতে পাৰ্মিট কৰে যে তেওঁক ষ্টাৰ্ট কৰিবলৈ কয় এটা লাৰ্জ স্কেল টি প্ৰডাকশ্যন ষ্টাৰ্ট কৰিবলৈ কয় গোটেই উজনি অসমৰ এই ৰিজনটোত তাৰ কাৰণে কি হ'ব 1837ত আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ চাৰ্লছ ব্ৰুচ ইয়েৰবোৰ ইম্পৰ্টেণ্ট হয় 1837ত কি হয় চাৰ্লছ ব্ৰুচৰ লিডাৰশ্বিপত দ্য ব্ৰিটিছ ফৰ্মেলি এষ্টাব্লিছ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন ইন চাবুৱা ইন আপাৰ আছাম চ' প্ৰথমখন যিখন টি গাৰ্ডেন আছিলে আপাৰ আছামৰ চাবুৱা ডিব্ৰুগড় জিলাৰ চাবুৱাত প্ৰথমবাৰৰ কাৰণে প্ৰথমখন টি গাৰ্ডেন এষ্টাব্লিছ কৰা হয় কাৰ লিডাৰশ্বিপত চাৰ্লছ ব্ৰুচৰ লিডাৰশ্বিপত অ'কে
So Moniram had the expertise to identify soil suitable for tea cultivation, but he was also selective about where the wild tea saplings could be planted in the plains below the hilly terrain. আচলতে মণিৰাম দেৱানে যিহেতু বিশাগমক লগ পাইছিলে সেইটো কাৰণে মণিৰাম দেৱানৰ এটা এটা ভাল নলেজ আছিলে টিৰ ওপৰত যে ক'ত ক'ত টি প্ৰডাকশ্যন হ'ব পাৰে, ছইল কোৱালিটি কেনেকুৱা হ'লে ভাল, হিলি টেৰিনৰ কোনবোৰ ৰিজনত মানে প্লেইনছ এৰিয়াত হয়নে হিলি টেৰিনত ভালকৈ চাহৰ গছ ভালকৈ হয়, সেইটো মণিৰাম দেৱানৰ আচলতে নলেজ এটা আছিলে। আৰু আপোনালোকেও চালেও গম পাব যিটো চাহৰ প্ৰডাকশ্যন হয় সেইটো এটা শ্লোপিং ৰিজনত কৰা হয়। আপোনালোকে চাহৰ যিবোৰ বাগিচাবিলাক চালে গম নাপাব, কাৰণ চাহ মানে পানী যদি থাকে মানে পানী ষ্ট'ৰ হ'লে চাহৰ গছবোৰ ভালকৈ নহয়। এটা শ্লোপিং এৰিয়াত এনেকুৱা ধৰণে চাহ খেতিবোৰ এনেকৈ আপোনাৰ চেপলিংছবোৰ ৰোৱা হয়, তেতিয়া পানী জমা নহয় আচলতে তাতে, পানীবোৰ এনেকৈ গুচি আহিব পাৰে। অ'কে, সেই গোটেই প্ৰচেছবোৰ এটা ভাল এমাউণ্টৰ নলেজ আছিলে মণিৰাম দেৱানৰ ওচৰত। তাৰপিছত কৈছে বিফৰ দ্য এৰাইভেল অফ ব্ৰুচ ব্ৰাদাৰ্ছ দ্য চাইনিজ হেড এ থ্ৰাইভিং টি ইণ্ডাষ্ট্ৰী এণ্ড এ মণিৰাম ৱাজ এৱাৰ অফ ইট। চ' আমি অলৰেডি গম পালোঁ যে চাইনাৰ এটা ভাল গোটেই এটা হিউজ এমাউণ্ট অফ টি ইণ্ডাষ্ট্ৰী এটা চলি আছিল তেতিয়া, আৰু মণিৰাম দেৱানে সেইটো কথা গম পাইছিল। সেইটো কাৰণে মণিৰাম দেৱানে আচলতে হেল্প আগতেও লৈছিলে বেলেগ বেলেগ চাইনিজ এক্সপাৰ্টৰ পৰা আৰু এই প্ৰডাকশ্যনটোত। তাৰপিছত কৈছে হাউএভাৰ দ্য অপিয়াম ৱাৰ চাইনাজ টি বিজনেছ ডিক্লাইন। চ' চাইনাৰ অপিয়াম ৱাৰ এইটো এটা বেলেগ এটা ইনফৰমেশ্যন, অপিয়াম ৱাৰ ইন চাইনা। আপোনালোকে ৱৰ্ল্ড হিষ্ট্ৰী পঢ়িলে গম পাব চাইনাৰ অপিয়াম ৱাৰ কি হয়। আচলতে অপিয়াম যি আফিম বুলি কোৱা হয়, চ' আফিমৰ কাৰণে আফিম আচলতে নাৰ্কটিক্স বা ড্ৰাগছ হিচাপে ইউজ কৰা হয় বেছিকেলি, আৰু মেডিচিনেল ভেলু আছে অপিয়ামৰ। চ' কি হৈছিলে আপোনাৰ ব্ৰিটিছ যিহেতু ভাৰতত আছিলে আৰু বেলেগ বেলেগ আমাৰ ইউৰোপিয়ান পাৱাৰ যেতিয়া ভাৰতত আছিলে ইন দ্য 19th century, অ'কে, তেতিয়া কি হৈছিলে চাইনাৰ মাৰ্কেটখন অকণমান ডাউন কৰাবলৈ মানে ব্ৰিটিছ আৰু আমাৰ ইউৰোপিয়ান পাৱাৰবিলাকে আপোনাৰ হেৰি কৰিছিলে, স্মাগলিং কৰিছিলে মানে ইণ্ডিয়াৰ পৰা তেওঁলোকে জানি বুজি আপোনাৰ অপিয়াম এক্সপৰ্ট কৰাইছিলে, যাতে চাইনাত বেছি অপিয়ামৰ মাৰ্কেটখন ডাঙৰ হৈ যাওক। চ' অপিয়ামৰ যিটো নিচা সেইটো অপিয়ামৰ নিচাটো বাঢ়ি যাওক, সেইকাৰণে অপিয়ামৰ নিচাটো বাঢ়ি গ'লে গোটেই মাৰ্কেটখন, চ' মাৰ্কেট ৱাজ বেছিকেলি ফ্লাডেড উইথ দ্য অপিয়াম, অ'কে। চ' অপিয়ামে গোটেই মাৰ্কেটখন হেৰি কৰিছিলে, সেইকাৰণে চাইনাৰ যিটো চাহৰ প্ৰডাকশ্যন সেইটো কমি আহিবলৈ ধৰিছিলে। চ' মানুহবোৰ বেছিকৈ অপিয়ামৰ প্ৰতি আসক্ত হৈ গৈছিলে, অ'কে। চ' সেইকাৰণে প্ৰডাকশ্যনটো কমি আহিছিলে, আৰু ইয়াৰ এটা আণ্ডাৰত কাৰণ আছে যাতে ইণ্ডিয়াত প্ৰডাকশ্যন হোৱা ব্ৰিটিছে ভাবিছিলে যে যদি চাইনাৰ চাইনাৰ মাৰ্কেটখন সৰু হৈ যায় চাহৰ, তেতিয়া আমাৰ অসমত হোৱা চাহৰ প্ৰডাকশ্যনৰ পৰা এটা লাৰ্জ এমাউণ্ট অফ মানে প্ৰফিট মেকিং কৰিব পাৰিব এক্সপৰ্ট কৰি, ব্ৰিটেইনলৈ এক্সপৰ্ট কৰি, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেনেকৈ ভাবিছিলে, অ'কে। তাৰপিছত কি হৈছিলে ইয়াত কৈছে চাৰ্লছ উইথ দ্য এছিষ্টেঞ্চ অফ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন মেনেজ টু গেইন ৰিকগনিশ্যন ফৰ ইণ্ডিয়া টি ফ্ৰম দ্য এক্সপাৰ্টছ অফ দ্য টি কমিটি ইন কেলকাতা। চ' কেলকাতাত যি টি কমিটি আছিলে তাৰ আণ্ডাৰত বেলেগ বেলেগ মানে এছিষ্টেঞ্চ লৈ, সহায় লৈ, সেই টি কমিটিখনৰ সহায় লৈ কেনেকৈ প্ৰডাকশ্যন বেছিকেলি কৰিব পাৰি ভালকৈ তাৰ ওপৰতে ডিছকাছ কৰিছিলে চাৰ্লছ ব্ৰুছে, অ'কে। তাৰপিছত কি হৈছিলে দ্য ফাৰ্ষ্ট শ্বিপমেণ্ট অফ আছাম টি ৱাজ চেণ্ট টু ইংলেণ্ড এণ্ড চ'ল্ড ফৰ এ গুড প্ৰাইজ ইন লণ্ডন। এতিয়া প্ৰথম শ্বিপমেণ্টটো যেতিয়া প্ৰথমবাৰ পঠাইছিলে অসমত প্ৰডাকশ্যন কৰি ইংলেণ্ডলৈ, এটা ভাল এমাউণ্টৰ পইচা ইনকাম কৰিছিলে আৰু প্ৰফিট ইনকাম কৰিছিলে। গুড প্ৰাইজ ইন লণ্ডনত এটা ভাল এমাউণ্টৰ পইচা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰফিট হিচাপে পাইছিলে। চ' ছাবচিকুৱেণ্টলি দ্য ডিমাণ্ড ফৰ আছাম টি ইন লণ্ডন ছিগনিফিকেণ্টলি ইনক্ৰিজ। আৰু ছাবচিকুৱেণ্টলি কি হৈছিলে লাহে লাহে অসমত প্ৰডাকশ্যন বেছি হ'বলৈ ল'লে, অসমৰ যিটো বেছিভাগ উজনি অসমৰ ৰিজনটোত, তাৰপিছত প্ৰডাকশ্যন বেছি হ'বলৈ ল'লে, সেইটো কাৰণে এক্সপৰ্ট বেছি হ'ল, আৰু এক্সপৰ্ট বেছি হোৱাৰ কাৰণে প্ৰফিট মেকিং বেছি হ'ল ব্ৰিটিছৰ। কৈছে দ্য ব্ৰিটিছ এম্পায়াৰ দেন ডিচাইডেড টু টেক ফুল কণ্ট্ৰল অফ ইষ্ট ইণ্ডিয়া কোম্পানীজ টি গাৰ্ডেনছ ইন আছাম। সেইটো কাৰণে গোটেই ব্ৰিটিছ এম্পায়াৰ, তাৰপিছত মানে কথাটো কি হৈছিলে আমি চালে গম পাম, আমি যদি ভালকৈ হিষ্ট্ৰীটো চাওঁ 1773 ৰেগুলেটিং এক্ট, অ'কে, লিখিছোঁ, ৰেগুলেটিং এক্টৰ পৰা 1833 চাৰ্টাৰ এক্টলৈকে কি হৈছিলে ব্ৰিটিছৰ এই প্ৰচেছটো আছিলে চেণ্ট্ৰেলাইজেশ্যন প্ৰচেছ এটা, মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো প্ৰফিট মেকিং সেইটো কমাবলৈ চাই আছিলে ব্ৰিটিছ এম্পায়াৰে, অ'কে। চ' 1833লৈকে কমাবলৈ চাই আছিলে, আৰু তাৰপিছত যেতিয়া চাহৰ প্ৰডাকশ্যন হোৱাৰ পিছত আকৌ মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেছি প্ৰফিট কমাবলৈ ল'লে, তেতিয়া গোটেই প্ৰচেছটো ব্ৰিটিছ এম্পায়াৰে মানে চকু দি চালে আৰু যে আমি বেছি প্ৰফিট কমাব পাৰিম, ইষ্ট ইণ্ডিয়া কোম্পানী এনেকুৱা এটা প্ৰাইভেট কোম্পানীয়ে প্ৰফিট কমোৱাতকৈ আমি বেছি প্ৰফিট কমাব পাৰিম। সেইটো কাৰণে কি হৈছিলে ব্ৰিটিছ এম্পায়াৰে গোটেই প্ৰচেছটো, গোটেই অসমৰ ৰিজনটোত যিটো টি প্ৰডাকশ্যনৰ ৰিজনটো নিজে নিজৰ হাতত ল'লে, মানে গোটেই প্ৰচেছটো গ্ৰেপ কৰিলে, অ'কে, অপৰচুনিটিটো গ্ৰেপ কৰিলে। চ' এজ এ ৰিজাল্ট দ্য আছাম কোম্পানী ৱাজ এষ্টাব্লিছ ইন 1839। এইটো ইম্পৰ্টেণ্ট হয়, এই ইনফৰমেশ্যনটো লিখি ৰাখিব।
বিভিন্ন এক্সামত আহে আসাম টি কোম্পানী কেতিয়া এষ্টাব্লিছ হৈছিলে 1839 1839 চনত 1839 চনত আসাম টি কোম্পানী এষ্টাব্লিছ হয় তাৰপিছত কি হৈছিলে ইয়াৰ্ছ লেটাৰ জৰ্জ উইলিয়ামছন এ লিডিং ফিগাৰ কোনে নামটো চাব জৰ্জ উইলিয়ামছন ওকে এইবোৰ নাম মনত ৰাখিব জৰ্জ উইলিয়ামছন এ লিডিং ফিগাৰ ইন টি মেনেজমেণ্ট ফাউণ্ডেড দ্য যোৰহাট টি কোম্পানী চ' প্ৰথমতে আসাম টি কোম্পানী 1839ত এষ্টাব্লিছ হ'ল তাৰপিছত যোৰহাট টি কোম্পানী 1859ত এষ্টাব্লিছ হৈছে ওকে চ' বেচিকেলি এটা লাৰ্জ স্কেল প্ৰডাকশ্যনৰ কাৰণে মানে ফৰ্মেলি কামবোৰ হৈ আহিছিলে কোম্পানী এষ্টাব্লিছ হোৱা মানে কি আপোনাৰ এটা কোম্পানী বা এটা এছ'চিয়েশ্যন হোৱা মানে কি বুজায় লাহে লাহে ফৰ্মেলি মানে কামটো ডাঙৰ মানে লাৰ্জ স্কেলত প্ৰডাকশ্যন হ'বলৈ ষ্টাৰ্ট কৰিছিলে তাৰপিছত কৈছে ইন অৰ্ডাৰ টু প্ৰমোট টি প্লেণ্টেশ্যনছ ইন আছাম দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন্ট্ৰডিউচ ফেভাৰেবল প্ৰভিজনছ ফৰ ছেটলিং ৱেষ্টলেণ্ড ফৰ লাৰ্জ স্কেল কাল্টিভেশ্যন তেতিয়া কি হৈছিলে ব্ৰিটিছে যিহেতু প্ৰফিট ইনকাম কৰিবলৈ বহুত প্ৰফিট মেক কৰিবলৈ লৈছিলে তেতিয়া অসমত যিবিলাক ৱেষ্টলেণ্ড আছিলে ওকে এনেই পৰি থকা যিবোৰ ৱেষ্টলেণ্ড আছিলে সেই ৱেষ্টলেণ্ডবোৰকো আপোনাৰ চাহ বাগিচালৈ পৰিণত কৰিবলৈ চেষ্টা কৰিছিলে লাৰ্জ স্কেল কাল্টিভেশ্যন কৰিবৰ কাৰণে চ' আফটাৰ ষ্টাৰ্টিং লাৰ্জ স্কেল টি কাল্টিভেশ্যন দ্য কলনিয়েল ৰেজিম ৰিকগনাইজ দ্য নীড অফ চাইণ্টিফিক ৰিচাৰ্চ অন চইল কোৱালিটি এণ্ড পেষ্ট কণ্ট্ৰল যিহেতু প্ৰডাকশ্যনটো লাহে লাহে বাঢ়ি আহিছিল তেতিয়া চাইণ্টিফিক নিড কিছুমান আছে কাল্টিভেশ্যনৰ কাৰণ আপোনালোকে গম পাব যে এটা খেতি কৰিলে তাত বিভিন্ন ধৰণৰ পেষ্ট এটেক হয় অৰ্থাৎ আপোনাৰ কীট পতংগই এটেক কৰে ওকে কীট পতংগই এটেক কৰে তাৰ পৰা বাচি থাকিব লাগিব আৰু প্ৰপাৰলি বাচিলে আৰু তাৰ কীট পতংগৰ পৰা ভালকৈ বাচিলেহে প্ৰডাকশ্যন বেছি হ'ব ওকে তাৰ পৰা বাচিলে প্ৰডাকশ্যন বেছি হ'ব সেইকাৰণে সেইবোৰ চাইণ্টিফিক এটা ৰিচাৰ্চ তেওঁলোকে ভাবিছিলে মানে দে ফেল দ্য নিড ফৰ এ চাইণ্টিফিক ৰিচাৰ্চ তাৰপিছত কি হৈছিলে আফটাৰ ষ্টাৰ্টিং লাৰ্জ স্কেল টি কাল্টিভেশ্যন দ্য কলনিয়েল ৰেজিম ৰিকগনাইজ দ্য নিড অফ চাইণ্টিফিক ৰিচাৰ্চ অন চইল কোৱালিটি এণ্ড পেষ্ট কণ্ট্ৰল সেই আৰু মাটি কেনেকুৱা চইলৰ কোৱালিটিৰ ওপৰত যিহেতু প্ৰডাকশ্যনটো বহুত নিৰ্ভৰ কৰে চ' চইল কোৱালিটি আৰু পেষ্ট কণ্ট্ৰলৰ ওপৰত তেওঁলোকে এমফাচাইজ কৰিছিলে চ' দিছ ইভেঞ্চুৱেলি লিড টু দ্য এষ্টাব্লিছমেণ্ট অফ দ্য কেলকাটা চাইণ্টিফিক ডিপাৰ্টমেণ্ট চ' সেইকাৰণে ৰিচাৰ্চৰ যিহেতু নিডটো আহি গৈছিলে সেইটো কাৰণে কি ডেভেলপ হৈছিলে কেলকাটা চাইণ্টিফিক ডিপাৰ্টমেণ্ট ওকে ইন ইণ্ডিয়ান টি এছ'চিয়েশ্যন 1898 চনত চ' কেলকাটা চাইণ্টিফিক ডিপাৰ্টমেণ্ট কোন চনত এষ্টাব্লিছ হৈছিলে 1898 চনত আৰু আমি এইটো ইম্পৰ্টেণ্ট হয় বহুত টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এইটো অনলি টি ৰিচাৰ্চ ইনষ্টিটিউট অফ আছাম এইটো যোৰহাটত আছে যোৰহাট টুকলাই চাহ গৱেষণা কেন্দ্ৰ বুলি কয় অসমীয়াত এইটো 1911 চনত এষ্টাব্লিছ হৈছিলে চ' হোৱাইল গ্ল'ৰিফাইং দ্য 200 year of long journey of Assam tea, the pioneering efforts of Moniram Dewan can never be overlooked. চ' আমি যদি চাওঁ 200 বছৰ হৈ গৈছে আমি চাওঁ প্ৰথম যদি হিষ্ট্ৰীটো চাওঁ 1823-24 প্ৰথমতে ৰবাৰ্ট ব্ৰুছে গম পাইছিল তেতিয়া ফৰ্মেলি গম পাইছিলে মানে 1823 পৰা 2023-24 প্ৰায় 200 বছৰ অসমৰ চাহৰ হৈ গৈছে সেই 200 বছৰ যিটো গ্লৰিয়াছ পিৰিয়ডটোত টি প্ৰডাকশ্যন অতীতৰ পৰা যদি এতিয়া বৰ্তমানলৈকে চাওঁ অসমৰ অৰ্থনীতিত অসমৰ সমাজ ব্যৱস্থাত আৰু অসমৰ যিটো পৰিচয় তাত অসমৰ চাহে যেনেকৈ অৱদান যোগাই আহিছে তাৰ মেইন প্ৰচেছটোত আমি মণিৰাম দেৱানক আমি নুই কৰিব নোৱাৰোঁ মণিৰাম দেৱানৰ যিটো অৱদান চ' কেন নেভাৰ বি অভাৰলুক তেওঁক মানে নুই কৰিব নোৱাৰোঁ তেওঁৰ অৱদান নুই কৰিব নোৱাৰোঁ চ' মণিৰাম ৱাজ চেণ্ট টু দ্য গেলোছ অফ ফেব্ৰুৱাৰী 26, 1858 চ' যদি আপোনালোকে আছাম হিষ্ট্ৰী পঢ়িছে তেতিয়া গম পাব চ' 1857 চনৰ যেতিয়া চিপাহী বিদ্ৰোহ গোটেই ইণ্ডিয়াত ষ্টাৰ্ট হৈছিল 1857 চনৰ চিপাহী বিদ্ৰোহত অসমত কোনে বস্তুটো লিড কৰিছিল গোটেই বিদ্ৰোহটো মণিৰাম দেৱানে ওকে মণিৰাম দেৱানে বিদ্ৰোহটো লিড কৰিছিল লগত পিয়লি বৰুৱাও আছিলে এনেকৈ বহুতো অসমৰ যিসকল মাৰ্টিয়াৰ্ছ আছে বা অসমৰ যিসকল ফ্ৰীডম ফাইটাৰ্ছ আছে 1858 চনত অসমত চিপাহী বিদ্ৰোহ লিড কৰিছিলে চ' 1858 চনৰ 26 ফেব্ৰুৱাৰীত তেওঁলোকক যোৰহাটত ফাঁচি দি দিয়া হৈছিলে বৰুৱা অফ যোৰহাট ফৰ দেয়াৰ এটেম্পছ টু লঞ্চ এ আৰ্ম ৰেবিলিয়ন তেওঁলোকে এটা আৰ্ম ৰেবিলিয়ন ষ্টাৰ্ট কৰিবলৈ লৈছিলে সেইটো কাৰণে তেওঁলোকক ফাঁচি দি দিয়া হয় আৰু 1857 চনৰ ছেপ্টেম্বৰৰ কাৰণে আফটাৰ ইণ্ডিয়া এটেইন ফ্ৰীডম ইন 1947 চ' 1947 চনত আপোনালোকে গম পায় ভাৰত স্বাধীন হৈ যায় দ্য ইণ্ডিয়ান টি ফ্ৰেটাৰ্নিটি ডিক্লেয়াৰ্ড মণিৰাম এজ দ্য মাৰ্টিয়াৰ অফ ইণ্ডিয়ান টি চ' কি হয় 1947 চনৰ পিছত মণিৰাম দেৱানক টি মাৰ্টিয়াৰ অফ ইণ্ডিয়ান টিৰ মাৰ্টিয়াৰ বুলি ঘোষণা কৰি দিয়া হয় অৰ্থাৎ তেওঁতো মাৰ্টিয়াৰ আছিলেই মানে শ্বহীদ আছিলেই লগতে তেওঁ যিহেতু টিৰ লগত তেওঁৰ এটা বিশেষ সম্পৰ্ক আছিলে অসমৰ চাহৰ লগত চ' তেওঁক মাৰ্টিয়াৰ অফ ইণ্ডিয়ান টি বুলি কোৱা হয় অ'কে চ' আমি যদি পিছৰখন চাওঁ মণিৰাম এ মেন অফ এমিনেন্স ৱাজ এপইণ্টেড এজ দ্য দেৱান অফ আছাম কোম্পানী ইন 1839 চ' 1839ত আমি গম পালোঁ অলৰেডি আছাম টি কোম্পানী এষ্টাব্লিছ হৈ যায় চ' আছাম টি কোম্পানী এষ্টাব্লিছ হোৱাৰ পিছত 1839ত যেতিয়া এষ্টাব্লিছ হ'ল আছাম টি কোম্পানী চ' তেওঁক বেচিকেলি ব্ৰিটিছে দেৱান হিচাপে এটা পোষ্ট আছিল আচলতে দেৱান হিচাপে তেওঁক এপইণ্ট কৰে চ' মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাৰ
বৰভাণ্ডাৰ বৰুৱা আচল নাম আছিল, সেইটো কাৰণে মণিৰাম দেৱান বুলি আমি যিটো চিম্পলকে জানো মণিৰাম দেৱান বুলি, চ' নামটো দেৱান নামটো তাৰ পৰা আহি যায়, এটা এটা পোষ্ট হয়, পদবী। চ' চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ জইন দ্য চেম কোম্পানী অন মাৰ্চ 1, 1840। চ' সেই আছাম টি কোম্পানীটোত আলেকজেণ্ডাৰ ব্ৰুচে মাৰ্চৰ 1 তাৰিখ 1840 চনত জইন কৰিছিলে। চ' ৱেন ডিফাৰেঞ্চেছ অফ অপিনিয়ন উইথ আদাৰ কোম্পানী মেম্বাৰ্ছ এৰোজ, মণিৰাম লেফ্ট দ্য জব আফটাৰ ছাৰ্ভিং দ্য কোম্পানী ফৰ এবাউট 6 years। অ'কে, চ' বেচিকেলি কি হয়, যিহেতু ব্ৰিটিছৰ কমপ্লিট মেইন মটিভটো আছিলে প্ৰফিট মেকিং, আৰু মণিৰাম দেৱানে বিশেষকৈ অসমক, যিহেতু অসমৰ আছিল, তেওঁৰ অসমৰ প্ৰতি যিটো মৰম স্নেহ বা যিটো আত্মীয়তা বা পেট্ৰিয়টিজিম আছিলে আমি গম পাম, সেইটো মণিৰাম দেৱানৰ আছিলে, কিন্তু ব্ৰিটিছৰ সেইটো নাছিলে। ব্ৰিটিছৰ অনলি মটিভ আছিলে প্ৰফিট মেকিং। চ' দুইটা পাৰ্টিৰ মাজত, অৰ্থাৎ ব্ৰিটিছ আৰু মণিৰাম দেৱানৰ মাজত এটা তেওঁলোক মানে সংঘৰ্ষত লিপ্ত হয়, তেওঁলোকৰ মতভেদ হয় ব্ৰিটিছ আৰু মণিৰাম দেৱানৰ মাজত। সেইটো কাৰণে মণিৰাম দেৱানে 6 বছৰ, অ'কে, 6 years তেওঁ কাম কৰাৰ পিছত, আছাম টি কোম্পানীত কাম কৰাৰ পিছত তেওঁ হি লেফ্ট দ্য জব বেচিকেলি। অ'কে, চ' দ্য ৰিজন ৱাজ এভিডেণ্ট। আমি ৰিজনটো গম পালোৱেই, বেচিকেলি মতভেদ হ'বলৈ ল'লে, কাৰণ ৰিজনটো কি আছিলে। চ' মণিৰাম দেৱানে কি কৰিছিলে, দেৱান এষ্টাব্লিছ হিজ 2 tea gardens, one at চিনামৰা নিয়েৰ যোৰহাট এণ্ড আনাডাৰ নিয়েৰ এট চেংলুং নিয়েৰ সোণাৰী। চ' মণিৰাম দেৱানে দুখন নিজৰ টি গাৰ্ডেন, নিজে ইণ্ডিভিজুৱেল টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে। এখন আছিলে চিনামৰাত যোৰহাটৰ, আৰু আনখন আছিলে সোণাৰীৰ চেংলুং এৰিয়াত। অ'কে, চেংলুং টি গাৰ্ডেন, চাহ বাগিচা, নাগা হিলছৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছিলে। চ' দ্য চেংলুং টি গাৰ্ডেন আৰ্ন দ্য ডিষ্ট্ৰিবিউশ্যন অফ বিং দ্য ফাৰ্ষ্ট ৱাইল্ড টি গাৰ্ডেন ইন দ্য ৱৰ্ল্ড। চ' ৱাইল্ড টি গাৰ্ডেনৰ এটা বৃহৎ পৰিমাণৰ যিটো চাহ, এইটো চেংলুং টি ষ্টেটৰ পৰা গৈ আছিলে। অ'কে, আৰু তাৰ উপৰিও যিটো ইণ্ডিভিজুৱেল টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে, তাত তেওঁ এজন মানুহ আছিল ৰোষেশ্বৰ বৰুৱা বুলি। চ' ৰোষেশ্বৰ বৰুৱাই ইণ্ডিভিজুৱেল টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে, আপাৰ আছামৰ ৰিজন হয়, প্ৰবেবলি তেওঁ যোৰহাটৰ হয়। establish his tea gardens during the period. So as Maniram established, আৰু আমি লাষ্ট পেৰাগ্ৰাফলৈ আহিছোঁ, as Maniram established his owned tea states, he incurred the wrath of British regime. চ' মণিৰাম দেৱানে যিহেতু নিজে টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে, ৰেথ মানে কি, চ' মানে সংঘৰ্ষত লিপ্ত হয়, মানে আপোনাৰ মণিৰাম দেৱান আৰু ব্ৰিটিছে সঘনাই সংঘৰ্ষত লিপ্ত হয়, কাৰণ চ' দে ৱে বেচিকেলি হেভিং ডিফাৰেঞ্চেছ অফ অপিনিয়ন। অ'কে, চ' বেলেগ বেলেগ অপিনিয়ন আছিল, মতভেদ আছিল তেওঁলোকৰ মাজত, সেইটো কাৰণে সঘনাই তেওঁলোক সংঘৰ্ষত লিপ্ত হৈছিলে। চ' ইফ হি হেড নট বিন হেংড, আছামছ এণ্টাৰপ্ৰেনিউৰিয়েল ইনিচিয়েটিভছ কুড হেভ ফ্লৰিজড ইন দ'জ ডেজ। চ' আমি গম পালোঁ যে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দি দিয়া হৈছিল। তেওঁক যদি ফাঁচি নিদিয়া হ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন, যিটো অসমৰ এণ্টাৰপ্ৰিনাৰ্ছবিলাক আৰু গ্ৰ' কৰিলেহেঁতেন। তেতিয়া তেওঁক ফাঁচি নিদিয়াহেঁতেন, তেওঁ যিটো লিডাৰ হিচাপে কাম কৰিছিল গোটেই প্ৰচেছটোৰ, তেওঁৰ যিটো ভিজন আছিল, সেইটো বহুত এটা ডাঙৰ ভিজন আছিল অসমক লৈ, সেই তেওঁক ফাঁচি নিদিয়াহেঁতেন, অসমৰ এণ্টাৰপ্ৰিনাৰ ছেক্টৰটো আৰু ডেভেলপ হ'লহেঁতেন বুলি ইয়াত লিখা হৈছে। চ' হাউএভাৰ হিজ ট্ৰেজিক এণ্ড ইনস্পায়াৰ্ড মেনি নেটিভ এণ্টাৰপ্ৰিনাৰ্ছ লাইক জগন্নাথ বৰুৱা এণ্ড আদাৰ্ছ। চ' তেওঁ যিটো আছিলে এণ্ডিঅ'ভাৰ্ছ আছিলে, প্ৰচেষ্টা আছিলে, অ'কে, সেই প্ৰচেষ্টাটোৱে বহুতো তেওঁক পিছতো মানে বহুত ইণ্ডিভিজুৱেল মানে প্ৰত্যেক এজন মানুহক টি গাৰ্ডেনছ এষ্টাব্লিছ কৰিবলৈ আপোনাৰ ইনস্পায়াৰ কৰিছিলে। চ' তেনেকুৱা এজন মানুহ আছিলে অসমৰ জগন্নাথ বৰুৱাক আপোনালোকে সকলোৱে জানে জগন্নাথ বৰুৱাৰ নাম। চ' জগন্নাথ বৰুৱাইও এষ্টাব্লিছ কৰিছিলে নিজৰ অ'ন টি গাৰ্ডেন। আৰু এটা ইম্পৰ্টেণ্ট নাম হ'ল জানকী দেৱী বৰঠাকুৰ। জানকী দেৱী বৰঠাকুৰক কোৱা হয় তেওঁ অসমৰ প্ৰথম ওমেন টি প্লেণ্টাৰ আছিলে বুলি কোৱা হয়। অ'কে, তেওঁ প্ৰথম অসমৰ মহিলা চাহ বাগিচা তেওঁ এষ্টাব্লিছ কৰিছিলে। নামটো ইম্পৰ্টেণ্ট হয়, নামটো হ'ল জানকী দেৱী বৰঠাকুৰ। তাৰপিছত প্ৰায় শেষ হৈছে, আৰু তেওঁ খোলাত চাহ বাগিচাখনৰ নাম আছিল টিপাম টি ষ্টেট। অ'কে, টিপাম টি ষ্টেট ক'ত খুলিছিলে, ডিগবৈৰ ওচৰত খুলিছিলে টিপাম টি ষ্টেট। কোনে, জানকী দেৱী বৰঠাকুৰ। তাৰপিছত এণ্ড পাৰহেপছ শ্বি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টি প্লেণ্টাৰ, এইটো আমি পঢ়িলোৱে, ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টি প্লেণ্টাৰ হয়। আৰু লাষ্টত কৈছে উই আৰ্নেষ্টলি এপিল টু দ্য ষ্টেট গভৰ্ণমেণ্ট টু এনচিয়'ৰ ডেট ন' আপৰুটিং অফ টি বাছেছ এণ্ড ট্ৰিজ অকাৰ্ছ ইন দ্য টি গাৰ্ডেন এৰিয়াজ ফৰ দ্য পাৰ্পছ অফ ৰোড ৱাইডেনিং এটচেট্ৰা চ' ডেট দ্য টি লেণ্ডস্কেপ অফ আছাম ৰিমেইনছ ইনটেক্ট। চ' বেচিকেলি কি কৈছে, বৰ্তমান সময়ত যিহেতু আমি এনভাইৰমেণ্টেল কনচাৰ্ণটো ৱৰ্ল্ডত বহুত বাঢ়ি আহিছে, কাৰণ আমি সঘনাই কিহৰ কথা পাতোঁ, ক্লাইমেট চেঞ্জৰ কথা পাতোঁ, গ্ল'বেল ৱাৰ্মিঙৰ কথা পাতোঁ। তাত যিহেতু গছ গছনিয়ে বহুত বিশেষ ভূমিকা পালন কৰে ক্লাইমেট চেঞ্জক ৰেজিষ্ট কৰাত। অ'কে, চ' অসমখন যিহেতু চাহ বাগিচাৰে ভৰি আছে, সেইটো কাৰণে তেওঁ কৈছে। আৰু বৰ্তমান এটা ৰাইজ হৈছে, সেইটো ইছ্যুটো হ'ল আমাৰ যিটো কাছাৰ ৰিজনত থকা দলো টি ষ্টেট, আপোনালোকে নিউজ পেপাৰত পাব। দলো টি ষ্টেটত কি হৈছে, দলো টি ষ্টেটখন
মানে চাহ বাগিচাবোৰ তাত কাটি মানে চাহ বাগিচাবোৰ ধ্বংস কৰি তাত এটা এয়াৰপৰ্ট বনোৱাৰ প্লেন কৰি আছে চ' ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে সেইটো কাৰণে কৈছে আমাৰ অলপ অসম চৰকাৰে এইবোৰত চকু দিব লাগে যাতে য'ত ত'ত অবাধ বিচলন নহয় মানুহৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সেই কাৰণে আৰু অসমৰ চাহ বাগিচাৰ যিটো ছেক্টৰটো গ্ল'ৰিয়াছ ছেক্টৰটো ইনটেক্ট হৈ থাকে মানে এইটো বাচি থাকে চ' এইটোৱে আছিল আজিৰ ইম্পৰ্টেণ্ট আৰ্টিকল আপোনালোকে ডাটাবোৰ মনত ৰাখিব পাৰে ফ্ৰম 1823-24 পৰা আমাৰ এতিয়ালৈকে বৰ্তমানলৈকে যিটো 200 বছৰীয়া এটা গ্ল'ৰিয়াছ পিৰিয়ড চ' আজিৰ ডিছকাশ্যন ইমানতে সামৰণি মাৰিছোঁ